প্ৰিয় বন্ধুসকল, স্বামী বিবেকানন্দৰ এটা সুন্দৰ কাহিনী আপোনালোকৰ এই ভিডিঅ'টো আৰম্ভ কৰিব বিচাৰিছোঁ। মই সমলয় মাহেকে ইয়েল শ্ৰেণীৰ সম্পাদক। এবাৰ স্বামী বিবেকানন্দৰ মাতৃ শাৰদাই স্বামী বিবেকানন্দক এটা পৰীক্ষা কৰি চাব বিচাৰিলে। তেওঁৰ আধ্যাত্মিক যিটো চিন্তাৰ গভীৰতা কিমাননো সেইখিনি পৰীক্ষা কৰি চাবলৈ স্বামী বিবেকানন্দক কাষতে থকা কটাৰী এখন আনিবলৈ দিলে। যেতিয়া স্বামী বিবেকানন্দই কটাৰীখন আনি শাৰদা দেৱীৰ হাতত যেতিয়া দিলেহি, তেতিয়া মাতৃ বেছ প্ৰসন্ন হ'ল আৰু তেতিয়াই মাতৃয়ে পুতেকৰ সেই কামৰ আচলতে তেওঁৰ সন্তোষ হৈ ক'লে যে তুমি এদিন বিখ্যাত মানৱ দৰদী ব্যক্তি হিচাপে তুমি নিজক গোটেই বিশ্বত তোমাৰ পৰিচিত কৰিব পাৰিবা। অৰ্থাৎ এই কাহিনীটোৰ পৰা আমি ইয়াকে বুজি পাওঁ যে আমাৰ আচলতে মাতৃ দেৱীক যেতিয়া কটাৰীখন দিছিলে, সেই কটাৰীখনৰ যিটো নাল আছিলে, সেই নালটো আছিলে মাতৃৰ ফালে এনেকৈ আগবঢ়াই দিছিল, আৰু যিটো ধাৰ আছিলে সেই ধাৰটো আছিলে নিজৰ স্বামী বিবেকানন্দৰ ফালে। তেতিয়া এই কথাৰ পৰা বুজিব পাৰি যে তেওঁৰ আনৰ অহিত চিন্তা হ'লেও চিন্তা যাতে নকৰি নিজৰ অহিত হ'লেও যাতে আনৰ যাতে অহিত চিন্তা নহয় বা বেয়া নহয়, সেই কথাটো সেই কটাৰীখন দিয়াৰ কথাটোৱে প্ৰতিপন্ন কৰিছিল। অৰ্থাৎ মাতৃয়ে যাতে দুখ নাপাওক, লাগিলে স্বামী বিবেকানন্দই দুখ পাব, এই কথাটোৰ পৰা আমি সুন্দৰ এই কথাটো বুজিব। সেয়েহে আমি আনৰ আচলতে সৎ চিন্তা কৰিব লাগিব, তেতিয়া আমাৰ নিজৰ চিন্তা ভাল হ'ব। আৰু এই কাহিনীটোৰ পৰা আমি এই কথাটোকে শিকিব পাৰিছোঁ। আৰু দ্বিতীয় কথাটো 1893 চনত যেতিয়া আমেৰিকাৰ চিকাগোলৈ স্বামী বিবেকানন্দৰ যেতিয়া নিমন্ত্ৰণ পাইছে ধৰ্মীয় মহাসভাত যোগদান কৰিবলৈ, তেতিয়া তাত গৈ প্ৰায় 7,000 মানুহৰ আগত তেখেতে এটা সুন্দৰ বক্তৃতা দিছিলে। আৰু সেই বক্তৃতাটোৱে আচলতে পৃথিৱীৰ এটা বিখ্যাত বক্তৃতালৈ ৰূপান্তৰ হৈছিল। তেতিয়াহ'লে সেই বক্তৃতাটোতনো স্বামী বিবেকানন্দই কি কৈছিল, এই কথাখিনিকে অলপ আমি ভিডিঅ'টোত কিনিব। তেখেতে কৈছিলে, ডিয়াৰ ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ্ছ অফ আমেৰিকা। এই কথাখিনি কোৱাৰ লগে লগে বহুত সময় ধৰি হলত আচলতে হাত চাপৰি বাবলৈ মানুহে ধৰিছিলে। আৰু ইমানেই দেৰিলৈকৈ যে হাত চাপৰি বাই থাকিলে যে স্বামী বিবেকানন্দই আচলতে ভাষণটো পুনৰ আৰম্ভ কৰিব পৰা নাই বহুত দেৰি। আৰু সেই কেইটা শব্দই আচলতে গোটেই আমেৰিকাবাসীকে নহয়, গোটেই বিশ্ববাসীকে আচলতে উন্মোহিত কৰিলে, আকৰ্ষিত কৰিলে। আৰু সেই ধৰ্ম মহাসভাত আচলতে এখন দেশেই নহয়, বিভিন্ন দেশৰ ধৰ্মগুৰুবিলাক তালৈ গৈছিলে। আৰু তাত তেনেধৰণে 7,000 মানুহৰ সমাৱেশত এই সুন্দৰ বক্তৃতাটো তেখেতে দিবলৈ সক্ষম হৈছে। এই কথাটোৰ পৰা আমি দ্বিতীয় কথাটোৰ পৰা শিকিব পাৰোঁ যে আচলতে সকলোকে তেওঁ উদাৰভাৱে আঁকোৱালি লৈছিলে, আৰু কোনো প্ৰতি ধৰ্মকে তেওঁ সমান মান্যতা দিব বিচাৰিছিলে। আৰু সকলো জীৱক আচলতে সকলো মানুহকে তেওঁ সমদৃষ্টিৰে আৰু একতাৰে আৰু সহানুভূতিৰে আচলতে আঁকোৱালি ল'বলৈ বিচাৰিছিলে তেখেতৰ হৃদয়। সেয়েহে সেই বাক্যটোৱে সকলোকে আকৰ্ষিত কৰিছিল। তেতিয়াহ'লে বন্ধুসকল, আজি যে আমি তৃতীয় কথাটোলৈ স্বামী বিবেকানন্দৰ কথাটোলৈ যাব বিচাৰিছোঁ। তেখেতে যুৱক যুৱতীসকলক উদ্দেশ্যি এটা সুন্দৰ বাক্য কৈ গৈছে, যি বাক্যই নেকি আজিও আমাক সকলোকে উৎফুল্লিত কৰে আৰু কৰ্মোদ্যম দিয়ে। সেয়া হ'ল, উঠা জাগা তেতিয়ালৈকে ক্ষান্ত নহ'বা যেতিয়ালৈকে তুমি লক্ষ্য প্ৰাপ্তি নহ'বা। উঠা জাগা তেতিয়ালৈকে ক্ষান্ত নহ'বা যেতিয়ালৈকে তুমি লক্ষ্য প্ৰাপ্তি নহ'বা। অৰ্থাৎ এই সুন্দৰ কথাখিনি আচলতে আজিও যুৱক যুৱতীসকলক অনুপ্ৰাণিত কৰি আছে আৰু তেনেধৰণে আগলৈও কৰি যাব। ধন্যবাদ বন্ধুসকল, এইখিনিকে আপোনালোকৰ লগত আজি স্বামী বিবেকানন্দৰ সুন্দৰ তিনিটা কথাৰে আপোনালোকৰ লগত বিনিময় কৰিলোঁ। পুনৰ এনেধৰণে লগ পাম আন এটি ভিডিঅ'ৰ মাজত। আহক তেতিয়াহ'লে সকলোৱে হাতে হাত মিলাই আগবাঢ়ি যাওঁ এই দুনীয়াখন আৰু এই পৃথিৱীখন আৰু আমাৰ ধুনীয়া পৰিয়ালবিলাক সুন্দৰভাৱে